এখন নাজুকী সজাতি গামোচাৰে এনেকৈ মৰম যাচিছে একচুৱেলি আৰু যুগ্ম জীৱনৰ সুখী হোৱা কামনা কৰিছে। ৱেলকাম টু ভাৰত পেট্ৰলিয়াম। একচুৱেলি 100% পিয়'ৰ এণ্ড জেনুইন পেট্ৰল পাম্প হয়। এনেকৈ লক্ষীগঞ্জ বজাৰৰ ওচৰতে আমাৰ এইটো পেট্ৰল পাম্প হয় ভাৰত পেট্ৰলিয়াম। আৰু মই ইয়াতে ৰখি আছোঁ। খন্তেক সময় পিছত আমাৰ দাদা আহি পাব, অৰবিন্দ দা। দাদা আহি গ'ল, মই গাড়ীখন থৈ দিলোঁ আৰু দাদা গাড়ীত একেলগে আমি যাম বিয়া খাব। প্ৰথমতে মৃদুলৰ বিয়া আৰু দ্বিতীয়তে আমাৰ লুটাপাৰাৰ ডেইজিৰ বিয়া। দাদা যৌতুকন চা বাপৰে। আমি আহি পালোঁ মৃদুলৰ ঘৰত আৰু এনেকৈ এতিয়া সোমাই যাম। তো আমি মৃদুলৰ বিয়া ঘৰত আহি পালোঁ আৰু এইফালে প্ৰাঞ্জল। কালি বিহু ভাল হৈছে কিন্তু, ঠিক আছে, বঢ়িয়া হৈছে। বাকী ইফালে দাদা আজি আহিলি? আচ্ছা, বাকী বৌ ভালে আছ তো না? জ্যোতিৰূপা বহুত ফূৰ্তি কৰিছে কিন্তু না, বাপৰে। এইফালে আমাৰ বৌ কইনাবোৰতো এইফালে আছে হয় না, দেখাম অলপ পাছত। অঁ ঠিক আছে। ভাত খাইছা নেকি? নাই খোৱা না? ভোক লাগছে নেকি বৌৰ? ভাত খাইছা? হা তোৰ কাপত বহিলে ভাল হ'ব নেকি? দাঁত নাই মচংগিলা মোক দিব পাবি। জোনালীহৰ চক গাই আহিছে ৰে, নিয়া কাপোৰ পিন্ধি আহিছে, সেই ভাল দেখাইছে চকাকে। চকাকে সেই ভাল দেখাইছে। তো যি কি নহওক বৰ কইনা। আৰু প্ৰথমতে আমাৰ সদৌ অসম নাজুকী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ দাই আনুষ্ঠানিকভাৱে আৰম্ভ হয়। এই যুগ্ম জীৱনটাকে খুব ভালখিনি আমি কামনা কৰোঁ আৰু এই পবিত্ৰ দিনটোত আমি তোমাৰ আশীৰ্বাদ দিওঁ। এখন নাজুকী সজাতি গামোচাৰে এনেকৈ সম্বৰ্ধনা জনাইছে, মৰম যাচিছে একচুৱেলি আৰু যুগ্ম জীৱনৰ সুখী হোৱা কামনা কৰিছে। আৰু লগতে এটা যৌতুক, এইটো একচুৱেলি ছেক্ৰেট হয়। দাদা এইফালে বঢ়িয়া। তো মৃদুল, যুগ্ম জীৱনৰ আৰম্ভণি হয় না। আজি আমাৰ দুইখনকৈ নিমন্ত্ৰণ, তোৰ এখন আৰু লুটাপাৰা ডেইজিৰ হয় না। প্ৰথমতে তোৰতে আহিলোঁ আৰু পেট ভৰাই খাম কিন্তু দেই, কাৰণ ভোক লাগছে। ঠিক আছে, কি নাম আছিল কইনাৰ? বৰ্ণালী। আচ্ছা বৰ্ণালী নাথ না, ক'ত ঘৰ আছিল? ভুটিয়াপাৰা। আচ্ছা, কোকৰাঝাৰত আমাৰ প্ৰগ্ৰামবিলাক হৈয়ে থাকে না, সুবিধা হৈছে হয় না। বাকী ভাল পোৱা না? এৰেঞ্জ না, ঠিক আছে। তো যুগ্ম জীৱন সুখী হওক, মধুৰ হওক, ঠিক আছে, তাৰে কামনা কৰিছোঁ। থেংক ইউ। এতিয়া আমি খোৱা লোৱাৰ ফালে যাম। ধন্যবাদ। হ'ব, বহি লৈছোঁ। আৰু প্ৰথমতে আমাক কিন্তু চাহ পানী দিয়াৰ কাৰণে আহিছে। আমি চাহ নল'লোঁ, পানীহে ল'লোঁ। তাৰপিছত তো আমাৰ খোৱা হৈ গ'ল আৰু এতিয়া আমি যাম। ঠিক আছে, থাকা চাই থাকা না। চা মোৰ ভিডিঅ' চাই বোলে দেই, ধন্যবাদ। মই ফ্ৰেণ্ড পালোঁ মানে এজন। ঠিক আছে, বাকী মৃদুল থাক দেই, ভালকৈ থাকিবি। আৰু দুইজনে একদিন আমাৰ ঘৰত বেৰা আহিব লাগিব। লাওপুৰত গেছিলি কোনোবেলা নাই? যা এইবাৰ যাবি নাকি? থাক দে মৃদুল, ভাল হৈছে খানা দাদা, কোনো বেয়া নাই। মাহী নেকি? মাহী লাজ পা নেকি? এতবাৰি লাজ না। আমি মানে লাজ কোনতে থাকে না ক না দে। ঠিক আছে, তো আমি মৃদুলৰ ঘৰৰ পৰা ওলালোঁ। এতিয়া যাম লুটাপাৰা আমাৰ ডেইজিৰ বিয়াত। তো গতিকে ডেইজিৰ বিয়াৰ যিখিনি পৰিৱেশ মই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু এনেকৈ ওলাইছোঁ। এনেকৈ আমাৰ গাড়ী ৰেডি হৈ গ'ল আৰু এতিয়া আমি উঠি ল'ম আৰু ডাইৰেক্ট পাই যাম লুটাপাৰা। বুধমাৰীত এখন বিয়া খাই আহিলোঁ, তো ভাবিলোঁ বিয়াত একবাৰ দেখা কৰি যাম। আহি দেখা পালোঁ তোমাৰ এইটো তাড়াতাড়ি আহিছা। কইনা তাৰমানে খুব তাড়াতাড়ি লৈ যোৱাৰ আচ্ছা নেকি? হয়, আজি মানে লগ্ন আছে, জেগাটোৰ আগতে লগ্ন আছে না। আচ্ছা, আগতে আছে লগ্নৰ সময়তে কৰাৰ জন্য আমি আগতে। আচ্ছা আচ্ছা, লগ্নৰ মানে একচুৱেলি সময়ত কৰাৰ কাৰণে আগতে আহিছে। কেৱল বৰে পিন্ধি আমাৰ বুধুদা যে বৰ ৰেডি হৈছে আৰু কইনা ওলাবই মানে না। তো আজি আৰু মই সম্পূৰ্ণ ব্লগটা মোৰ আজি কমপ্লিট নহ'ব। তো যি কি নহওক, আজি যিখিনি হ'ল এইখিনিয়ে হ'ব। অহাকালি আমাৰ দৰাৰ ঘৰত সম্পূৰ্ণ ব্লগ এটা আপোনালোকে পাব, দেখা পাব। তো ডেইজি আৰু বিচিত্ৰ একেলগে। একচুৱেলি আজি বিয়াৰ লগ্ন 11 বজাত আছে, এইকাৰণে আগতীয়াকৈ দৰা ঘূৰি আহি পাইছে। আৰু এনেকৈ বিয়াৰ যিখিনি প্ৰক্ৰিয়াখিনি আৰম্ভ হৈছে, পৰ্বখিনি আৰম্ভ হৈছে। আৰু খন্তেক সময়ৰ পিছতেই আয়তীসকলে কইনাক উলিয়াই আনিব আৰু বিয়াখন খুব সোনকালে 11 বজাৰ ভিতৰতে হৈ যাব। পৰিৱেশ বহু চৰ্চিত এখন বিয়া একচুৱেলি। আৰু এনেকৈ কইনাক অনাৰ কাৰণে দৰা ঘৰৰ পৰা আয়তীসকল ৰেডি হৈছে আৰু কইনা ইয়াতে আছে, মানে কইনাক লৈয়ে যাব খন্তেক সময়ৰ পিছতে। অহাকালি ব্লগত আপোনালোকে পাব মোৰ এইটো সম্পূৰ্ণ ভিডিঅ'।
চোৱা আমি এনেকৈ ওলালোঁ কাৰণ যিহেতু আজি বহু আগতে বিয়াখন আহি পাইছে বিয়া চলি আছে আৰু আমি দেখা কৰিলোঁ যিহেতু উদমাৰীত খাই আহিলোঁ তো আজি ওলাই যাম আৰু অহাকালি দৰাৰ ঘৰত ভিডিঅ' আহিব একচুৱেলি মই ডেইজিৰ বিয়াত ভবামতে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ বা আপোনালোকক ইমানখিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ মই অলপ সোনকালে যাবলগীয়া আছে আৰু যিহেতু দৰাঘৰীয়া খুব সোনকালে আহি পাইছে কাৰণ যিটো লগ্ন সময় একচুৱেলি 11 বজাৰ ভিতৰত আমাৰ বিয়াখন হৈ যাব লাগিব তো সেইকাৰণে দৰাঘৰীয়া বহুত আগতে আহি পাইছে আৰু কইনাৰ ওচৰত গৈছিলোঁ মই ইয়াতে আছে কইনা ডেইজি ইয়াতে আছে কিন্তু ডেইজিক যেতিয়া সুধিছিলোঁ যে ভিডিঅ' এটা বনাম কিন্তু ডেইজি কৈছিল যে দাদা মই আৰু খন্তেক সময় পিছত ওলাই যাব লাগিব বিয়াথলীত বা এইখন ঘৰ এৰি মই যাব লাগিব তো একচুৱেলি মই এটা মনত বেলেগ ধৰণৰ ফিল হৈ আছে মই এতিয়া একোৱে ক'ব নোৱাৰা হৈছোঁ তো গতিকে অহাকালি মানে বিচিত্ৰৰ ঘৰত মানে তাৰ স্বামীৰ ঘৰত একচুৱেলি আমাৰ বহুত ক্ল'জ হয় তাতে মই যাবই লাগিব তো তাতে মানে ভালকৈ বনাম বুলি কৈছে আৰু যে তাতে ভালকৈ এটা ভিডিঅ' বনাম বুলি কৈছে তো এনেকৈ আৰু বুদ্ধদাৰ লগত অলপ কথা পাতিলোঁ যিহেতু বৰৰ ভিনী হয় আমাৰ দৰাৰ ভিনী হয় এনে বহুত ধেমালি কৰিও থাকোঁ বিভিন্ন কথা পাতিলোঁ আৰু আমি ডেইজিৰ ঘৰৰ পৰা মানে এনেকৈ ওলালোঁ আৰু উপায় নাই আজি মোৰ সময় কম আছিল যিহেতু দাদাও কোকৰাঝাৰ যাব ৰবীন্দ্ৰ দা আমাৰ সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাৰ সভাপতি মহোদয় তো একেলগে দুইখন বিয়াত ঘূৰিলোঁ ভালেই লাগিল কিন্তু অহাকালি আৰু এটা ভিডিঅ' মোৰ আহিব ডেইজি আৰু বিচিত্ৰৰ একেলগে মানে বিচিত্ৰৰ ঘৰত এইটো ভিডিঅ' হ'ব মানে তো এনেকৈ আজি ওলালোঁ আৰু বাকী মৃদুলকো বহুত ভাল লাগিল মৃদুলৰ বিয়াটো আহি খুবেই ভাল লাগিল কাৰণ ইয়াতে প্ৰাঞ্জল বা বহুতকে লগ পালোঁ বিয়া এখনত আহিলে মানে একচুৱেলি বহুতকে লগ পোৱা যায় আৰু বহুত মানে এনেকৈ আমাৰ সময় নহয় কাক বা কেতিয়াবা ঘৰত গৈ পেলাই কথা পতা কিন্তু বিয়া বা এনেকুৱা কিবা অনুষ্ঠান হ'লে চবকে লগ পোৱা যায় কথা পতা মানে ভাল লাগে আৰু এইটোৱে বহুত হাঁহি ধেমালিৰে জীৱনবিলাক পাৰ কৰিব লাগে একচুৱেলি আমি তো এনেকৈ মৃদুলকো আমাৰ তৰফৰ পৰা এনেকৈ যিহেতু দাদা থাকে দাদা য'তেই নাথাকক দাদা থাকিলে মানে আমি এখন নাট্যগীত স্বজাতি গামোচা আমাক দিবই লাগিব মানে এইটো আমাৰ জাতিৰ পৰিচয় তাৰপিছত যৌতুক দিয়াটো অলপ বেলেগ কথা আহি পায় আৰু দাদা একচুৱেলি বহুত ধুনীয়াকৈ কথাখিনি কৈ দিয়ে যে যেতিয়া যুগ্ম জীৱনৰ আৰম্ভণি হয় তো কেনেকৈ মানে চলিব লাগিব সংসাৰখন কেনেকৈ আগবঢ়াই লৈ যাব লাগিব মানে দুখ সুখৰ মাজেদি বা মিলা প্ৰীতিৰ মাজেদি তো এনেকৈ দাদাই কথাখিনি বুজাই দিয়ে এইটো সময়ত একচুৱেলি মোৰ খুবেই ভাল লাগে দাদাই খুব ধুনীয়াকৈ বুজাই দিয়ে আজিকালি ময়ো অলপ কওঁ কিন্তু মানে কোৱা হয় কিন্তু অলপকৈ কোৱা হয় দাদাই কিন্তু বহুতখিনি খুব ধুনীয়াকৈ বুজাই দিয়ে আৰু এনেকৈ আশীৰ্বাদ প্ৰদান কৰে একচুৱেলি যে ভালে থাকক কুশলে থাকক বুলি তো থেংক ইউ অহাকালি আৰু এটা ভিডিঅ'ত লগ পাম বিচিত্ৰ আৰু ডেইজিৰ ভিডিঅ'ত থেংক ইউ